নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হোলীৰ আনন্দৰ মাজতে আজি এটা বিৰল মহাজাগতিক পৰিঘটনা হ'ব আজি 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ গতিকে আপুনি কেইবাটাও নিয়ম মানিব লাগিব যদি আপুনি ভুল কৰে তেন্তে আপোনাৰ সৰ্বনাশ হ'ব পাৰে গতিকে এই চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব কি নকৰিব সকলো জনাই আছো বিয়লি 3:20 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ গতিকে এই গ্ৰহণৰ সময়ছোৱাত আপুনি ভুলতো নকৰিব এই কেইটা কাম যদি কৰে এই কেইটা কাম তেনে নিশ্চয়কৈ আপোনাৰ সৰ্বনাশ হ'ব পাৰে গতিকে এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ মহাজাগতিক মহাপ্ৰলয় আজি মহাজাগতিক পৰিঘটনা হ'ব আজি 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ফাকুৱাৰ আনন্দৰ মাজতেই চন্দ্ৰগ্ৰহণ বিয়লি 3:20 পৰা আৰম্ভ হ'ব কালগ্ৰহণ গতিকে আপুনি কেইবাটাও নিয়ম মানি চলিব লাগিব কি নিয়ম মানি চলিব লাগিব সকলো কৈ আছো সাৱধান যদি নহয় আপোনাৰ হ'ব পাৰে সৰ্বনাশ বিপদে আগুৰি ল'ব পাৰে গতিকে চন্দ্ৰগ্ৰহণৰ সময়ত ভুলতো কেইবাটাও কাম নকৰিব হোলীৰ আনন্দৰ মাজতে কিন্তু চন্দ্ৰগ্ৰহণ ফাকুৱাক লৈও কিছুমান নীতি নিয়ম আছে ৰঙক লৈও নীতি নিয়ম আছে কি ৰং লগাব কি ৰং লগালে আপোনাৰ ৰাহু কেতু আঁতৰিব ৰঙৰ উৎসৱৰ দিনাই চন্দ্ৰগ্ৰাস কৰিব ৰাহু কেতুৱে সন্ধিয়া 6:47 পৰ্যন্ত চলিব এই মহাজাগতিক প্ৰভাৱ গতিকে আপুনি এই সময়ছোৱাত কি কৰিব কি নকৰিব সকলো গুৰুত্বপূৰ্ণ চন্দ্ৰগ্ৰহণৰ সৰ্বাধিক প্ৰভাৱ পৰিব অসম মিজোৰাম নাগালেণ্ড আৰু মণিপুৰত গতিকে অসমবাসীৰ কাৰণে এই বাতৰিটো অন্যতম গুৰুত্বপূৰ্ণ খবৰ 5 ৰাশিৰ বাবে কাল অমানিশা 5 ৰাশিৰ কাৰণে কাল অমানিশা কেইবাটাও ৰাশি আছে মেঘ কৰ্কট সিংহ বৃশ্চিক আৰু মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণে কেইবাটাও ডাঙৰ খবৰ আছে কাল অমানিশা হয় গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আৰ্থিক আৰু শাৰীৰিক বিপৰ্যয় হোৱাৰ সম্ভাৱনা আছে এই ৰাশিকেইটাৰ আৰ্থিক আৰু শাৰীৰিক বিপৰ্যয় হোৱাৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰক দুৰ্ঘটনা ব্যৱসায়ত লোকচান আৰু পৈতৃক সম্পত্তিৰ বিবাদৰ প্ৰবল যোগ আছে গ্ৰহণৰ সময়ত কি কৰিব কি নকৰিব সকলো আহিছে আপুনি যদি চাই তেন্তে লিখি লওক এই কেইটা কাম কি কৰিব কি নকৰিব কিয়নো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ভুলতো নকৰিব এই কেইটা কাম ভুলতো নকৰিব আপুনি যি পৰিস্থিতি হ'লেও এই কেইটা কাম নকৰিব যদি কৰে তেন্তে আপোনাৰ কিন্তু বিপৰ্যয় হ'ব পাৰে গ্ৰহণৰ সময়ত কোনো ধৰণৰ ৰন্ধা বঢ়া বা আহাৰ গ্ৰহণ নকৰিব প্ৰথম কথা এই সময়ত খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে গতিকে আপুনি এই খাদ্য গ্ৰহণ নকৰিব গ্ৰহণৰ সময়ত পাৰিলে আপুনি পানী খাওক পানীৰ বিপৰীতে অন্য কোনো খাদ্য গ্ৰহণ নকৰিব গ্ৰহণৰ সময়ত বাহিৰলৈ নোলাব গৰ্ভৱতী মহিলা কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব এই সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে এই সময়ছোৱাত আপুনি পৰাপক্ষত ঘৰৰ ভিতৰত থাকক গ্ৰহণ চলি থকা সময়ত শুই থকাটো অশুভ লক্ষণ বুলি গণ্য কৰা হয় ইয়াৰ ফলত শাৰীৰিক ব্যাধি হ'ব পাৰে সন্ধিয়া কিন্তু আপুনি শুই নাথাকিব পৰাপক্ষত আপুনি পাৰিলে বহি থাকক এই সময়ছোৱাত কোনো নতুন কাম বা ধৰ্মীয় অনুষ্ঠান আয়োজন নকৰিব এই সময়ছোৱাত এইসমূহ কাম নকৰিব কি কৰিব এইখিনিও গুৰুত্বপূৰ্ণ আপুনি এই সময়ত কি কৰিলে আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব পাৰে বা পজিটিভিটি আহিব পাৰে গ্ৰহণৰ পূৰ্বে খাদ্যবস্তু বা খোৱা পানীত তুলসী পাত দি থৈ দিয়ক যদি আপোনাৰ ঘৰত তুলসী আছে বা তেন্তে হেয়া কাম কৰক গ্ৰহণৰ সময়ত দেৱতা আপুনি যি দেৱতাক পূজা কৰে তেওঁৰ মহাপ্ৰত্যয় মন্ত্ৰ জপ কৰিব পাৰে যাৰ ফলত শুভ ফল পোৱা যায় গ্ৰহণৰ সময়ত গা ধুই দুখীয়া দৰিদ্ৰক দ্ৰব্য দান কৰিব পাৰে আপুনি গাখীৰ দান কৰিব পাৰে বস্ত্ৰ দান কৰিব পাৰে ই ৰাশিৰ দুখ খণ্ডন কৰে যদি আপোনাৰ ৰাশিৰ দুখ লাগি আছে তেন্তে এইবোৰ খণ্ডন হ'ব গতিকে এই সময়ত এয়া কাম কৰিব পাৰে গ্ৰহণ শেষ হোৱাৰ লগে লগে সমগ্ৰ ঘৰখন গংগা জলেৰে পবিত্ৰ কৰক ঘৰখনৰ চাৰিওকাষে গংগা জল ছটিয়াই দিয়ক যাৰ ফলত গোটেই সমগ্ৰ বছৰটোৰ কাৰণে আপোনাৰ ঘৰখন সুৰক্ষা হৈ থাকিব আৰু আজি অন্যতম গুৰুত্বপূৰ্ণ খবৰ এনেকৈ চন্দ্ৰটো কলা হৈ পৰিব অন্ধকাৰ হৈ পৰিব চাৰিওপাশ অৱশ্যে অসমত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব আপুনি ইয়াক প্ৰত্যক্ষ কৰিব পাৰিব কিন্তু ডাঙৰ কথাটো হৈছে চন্দ্ৰগ্ৰহণৰ সময়ত আমি বহুতেই ভাবোঁ কি কৰিব কি নকৰিব বহুতেই কয় কিন্তু আমি এইসমূহ পালন নকৰোঁ আমি অন্ধবিশ্বাস বুলি মানি থৈ দিওঁ কিন্তু এইখিনি কথা বৈজ্ঞানিকভাৱে সন্মত
চন্দ্ৰগ্ৰহণৰ সময়ত এইকেইটা কাম নকৰিব। প্ৰথম কথা আপুনি খাদ্য গ্ৰহণ নকৰিব, দ্বিতীয় কথা ধৰ্মীয় অনুষ্ঠান আয়োজন নকৰিব, তৃতীয় কথা গৰ্ভৱতী মহিলাক ঘৰৰ ভিতৰত ৰাখক। তাৰ সমান্তৰালকৈ শিশু যদি আছে তেন্তে শিশুক ভিতৰত ৰাখক, বাহিৰ ওলাবলৈ নিদিব। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, সৰ্বাধিক প্ৰভাৱ পৰিব অসম, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত। অসমতো প্ৰভাৱ পৰিব। গতিকে অসমবাসীৰ কাৰণে এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ, বাতৰিটো শ্বেয়াৰ কৰি দিয়ক, কিয়নো আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, বিয়লি 3:20 পৰা আৰম্ভ হ'ব কালগ্ৰহণ আৰু 3:20 পৰাই কিন্তু আপুনি খাদ্য খাব নোৱাৰিব 6:47 এই সময়ছোৱাত আপুনি পৰাপক্ষত পানী খাওক, চামুচেৰে পানী খাওক। তাৰ সমান্তৰালকৈ আপুনি খাদ্য গ্ৰহণ নকৰিব। খাদ্য গ্ৰহণ কৰিলে এই সময়ছোৱাত পৰিৱেশত কিছু সাল সলনি হয়, বায়ুমণ্ডলত কিছু সাল সলনি হয়, যাৰ ফলত খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে আৰু ই আপোনাৰ কাৰণে হানিকাৰক হ'ব। অৱশ্যে আপোনাৰ শিশুকো কিন্তু খাদ্য নোখোৱাব, পৰাপক্ষত আগতেই খাদ্য খাই লওক, 3 বজাৰ আগতেই খাদ্য গ্ৰহণ কৰি লওক আৰু 7 বজাৰ পিছতহে আপোনালোকে খাব পাৰিব। আৰু এই সময়ছোৱাত যিকোনো কাম নকৰিব আৰু পৰাপক্ষত আপোনাৰ খাদ্যত তুলসী পাত ৰাখক। যদি আপোনাৰ ঘৰত তুলসী পাত আছে বা তুলসী গছ আছে তেন্তে তুলসী পাত ৰাখক, ই হৈছে ভাল, আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব, এই সময়ছোৱাত চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব, ই কিন্তু ভাল লক্ষণ নহয়। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত, কিয়নো বহুতে চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে এইসমূহ যদি কোৱা হয় তেন্তে অন্ধবিশ্বাস বুলি গণ্য কৰা হয়। কিন্তু এইসমূহ বৈজ্ঞানিকভাৱে সন্মত, বৈজ্ঞানিকেও কৈছে যে এই সময়ছোৱাত বায়ুমণ্ডলত যথেষ্ট পৰিৱৰ্তন হয়, বৈজ্ঞানিক দৃষ্টিভংগীও আছে। গতিকে এই সময়ছোৱাত আপুনি কিন্তু খাদ্যবস্তু গ্ৰহণ নকৰিব, পৰাপক্ষত আগতেই পানী বা খাদ্যবস্তু তুলসী পাত থৈ দিয়ক আৰু এই গ্ৰহণৰ সময়ত আপুনি মন্ত্ৰ জপ কৰিব পাৰে। আপুনি যি দেৱতাক পূজা নকৰে এই সময়ছোৱাত আপুনি মন্ত্ৰ জপ কৰিব পাৰে। গ্ৰহণৰ শেষত গা ধুৱক আপুনি আৰু দুখীয়া দৰিদ্ৰক দ্ৰব্য দান কৰক, বস্ত্ৰ কৰিব পাৰে, খাদ্য কৰিব পাৰে, যি দান কৰে কৰিব পাৰে। গতিকে এই শক্তিৰে কাম কৰক। আৰু আজি এটা গুৰুত্বপূৰ্ণ দিন, ফাকুৱাৰ আনন্দ, হোলীৰ ৰঙক লৈও আছে। গতিকে কি ৰং লাগিব সেয়াও গুৰুত্বপূৰ্ণ। গতিকে ফাকুৱা ভালদৰে খেলিব, আজি চন্দ্ৰগ্ৰহণ, গতিকে আপোনাৰ স্কিনতো বা ছালতো প্ৰভাৱ পৰিব পাৰে। গতিকে ফাকুৱাক লৈও এটা গুৰুত্বপূৰ্ণ খবৰ আছে, কিয়নো চন্দ্ৰগ্ৰহণ, পৰিৱেশত সাল সলনি হৈছে, ফাকুৱাৰ ৰঙে আপোনাৰ স্কিনতো যথেষ্ট প্ৰভাৱ পেলাব পাৰে। গতিকে ফাকুৱা খেলোঁতেও সাৱধানতা অৱলম্বন কৰক, পৰাপক্ষত ভাল ৰং ব্যৱহাৰ কৰক, বেয়া ৰং ব্যৱহাৰ নকৰিব, কিয়নো আপোনাৰ স্কিন বেয়া হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেকৈ আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, 2026 বৰ্ষৰ চন্দ্ৰগ্ৰহণ, প্ৰথমটো চন্দ্ৰগ্ৰহণ। আৰু এই চন্দ্ৰগ্ৰহণত যদি আপোনাৰ গোটেই বছৰটো ভাল যোৱাটো বিচাৰিছে বা আপুনি পজিটিভিটি পোৱাটো বিচাৰিছে, এনাৰ্জি পোৱাটো বিচাৰিছে, আপোনাৰ মগজুৰ শক্তি বা মানসিক শক্তিৰ অধিক শক্তিশালী হোৱাটো বিচাৰিছে, তেন্তে এইকেইটা কাম কৰক। গ্ৰহণৰ সময়ত আপুনি পৰাপক্ষত দেৱতাক পূজা কৰক, মন্ত্ৰ জপ কৰিব পাৰে, যি মন্ত্ৰ জপ কৰে এইটো আপোনাৰ নিজ ইচ্ছা অনুসৰি মন্ত্ৰ জপ কৰিব পাৰে। গতিকে এইকেইটা হৈছে কাম, ভুলতো কিন্তু কেতিয়াবা কাম নকৰিব এইকেইটা। যদি আপুনি এইকেইটা কাম কৰে তেন্তে সৰ্বনাশ হ'ব। কি কাম হৈছে, আপুনি খাদ্য গ্ৰহণ নকৰিব, গৰ্ভৱতী মহিলাক বাহিৰ ওলাবলৈ নিদিব, শিশুকো ভিতৰত ৰাখক আৰু এই সময়ছোৱাত ধৰ্মীয় অনুষ্ঠান আয়োজন নকৰিব, কিয়নো এই সময়ছোৱাত কালগ্ৰহণ বুলি কোৱা হয়। আৰু এই সময়ছোৱাত যদি কিবা শুভ কাম কৰা হয় তেন্তে এই শুভ কামটো কিন্তু অশুভ হৈ পৰে। গতিকে সকলোৱে বাতৰিটো ছেভ কৰক, শ্বেয়াৰ কৰক আৰু চন্দ্ৰগ্ৰহণৰ কাৰণে সাজু হওক। 3:20 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ, ফাকুৱাও আছে, হোলীৰ আনন্দও কৰক। হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ টাইম এটাৰ ফালৰ পৰা। তাৰ সমান্তৰালকৈ চন্দ্ৰগ্ৰহণৰ সময়তো কিন্তু এইকেইটা নিয়ম মানি চলিব, যদিহে আপোনাৰ ভাল হোৱাটো বিচাৰিছে, আপোনাৰ পৰিয়ালৰ ভাল হোৱাটো বিচাৰিছে।